আনন্দৰাম বৰুৱা বনাম বাবু আঁচনি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এক গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিবলগীয়া আছে। যোৱা 20 বছৰ ধৰি মেট্ৰিকত ৭৫% বা তাতকৈ অধিক নম্বৰ লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি অহা হৈছিল। এয়া কেৱল ধন বা লেপটপ নাছিল, এয়া আছিল আমাৰ পৰিশ্ৰমৰ এক সন্মান। কিন্তু এইবাৰ চৰকাৰে এই ক্ষেত্ৰত কোনো বিশেষ আগ্ৰহ প্ৰকাশ নকৰিলে। যেতিয়া ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিলে, তেতিয়া বাবু আঁচনিৰ আশ্বাস দিয়া হ'ল। কিন্তু নৱবৰ্ষৰ প্ৰথম দিনটোতে ঘোষণা কৰা হ'ল যে বাবু আঁচনি কেৱল স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলেহে পাব। এতিয়া প্ৰশ্ন হ'ল, কি মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল কম পৰিশ্ৰমী, নে তেওঁলোক ভোট দিয়াৰ বয়স হোৱা নাই বাবে তেওঁলোকক অৱহেলা কৰা হৈছে? এই সিদ্ধান্ত শিক্ষাৰ ভিত্তিত নে ভোট বেংকৰ ভিত্তিত? আনন্দৰাম বৰুৱা বঁটা আমাৰ অধিকাৰ আছিল, কোনো দান নহয়। আমি দাবী জনাওঁ যে সকলো যোগ্য ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰাপ্য অধিকাৰ পাওক। শিক্ষাক ৰাজনীতিৰ পৰা আঁতৰত ৰখা হওক। যদি আপুনিও একমত, তেন্তে এই ভিডিঅ'টি শ্বেয়াৰ কৰক, কাৰণ যদি আমি আজি মাত নামাতো তেন্তে কাইলৈ অধিকাৰবোৰ আৰু বাচি নাথাকিব। ধন্যবাদ।